মাজনী তোক মুকেশে কিবা কৈছে নেকি? কি কিবা? নহয় মানে কি সিদ্ধান্ত লৈছে, কি কৰিব, তোক কিবা কৈছে নেকি? নাই, একো কোৱা নাই। আৰু তেওঁনো এতিয়া কি ক'ব? তেওঁ নিজৰ মগজুৰে এতিয়া একো কৰি থকা নাই। সেইজনে যি কৈ আছে তেওঁ তাকে কৰি আছে। তই কথাবোৰ কি ভাবিছ? ইয়াত আৰু নতুনকৈ ভাবিবলগীয়া কি আছে? তেওঁ যেনেকৈ বিচাৰে মই যদি তেনেকৈ কৰোঁ, তেওঁ আৰু মোৰ মাজত কি পাৰ্থক্য থাকিব? মই পাৰ্থক্যৰ কথা কোৱা নাই, তই কি সিদ্ধান্ত ল'ব খুজিছ সেইটোহে সুধিছোঁ। মই বুজিছোঁ। বুজিছ যদি নিজকে সলনি কৰ। এনেকৈ তই তেওঁৰ মন কেনেকৈ সলনি কৰিবি? তই যেনেকৈ মানুহজনৰ পৰা মৰম বিচাৰ তেওঁ তোৰ পৰা বিচাৰে। গতিকে দিনটোৰ ব্যস্ততাৰ পাছত ঘূৰি অহা মানুহজনক ভালকৈ মৰমৰ মাত এষাৰ দিয়া, কিবা এটা ভালকৈ বনাই খুওৱাটো তোৰ কৰ্তব্য। কিন্তু তই কি কৰ? তেওঁ ঘৰ পোৱাৰ আগতেই তই ঘৰৰ পৰা ওলাই যাৱ আৰু ৰাতি এপৰ আহি ঘৰ সোমাৱহি। গতিকে আনেতো সুবিধা ল'বই, আৰু এনেকৈ হ'লে সম্বন্ধ এটা ধৰি ৰাখিব নোৱাৰিবি। তেন্তে তেওঁ মই বিচৰা ধৰণে সময়খিনি কিয় দিব নোৱাৰে মা? মইতো তেওঁৰ পৰা আন একো বিচৰা নাই, অকণমান সময়হে বিচাৰোঁ। তই তেওঁক বুজাব লাগিব, তেওঁৰ ব্যস্ততাখিনি তই বুজিব লাগিব। এনেকৈ আকোৰগোজ হৈ থাকিলে কেনেকৈ হ'ব বাৰু কচোন? তোক মই বুজাব পাৰোঁ, কাৰণ তই মোৰ ছোৱালী, কিন্তু তেওঁকতো মই এইবোৰ কথা ক'ব নোৱাৰোঁ। এবাৰ সৰু হৈ নিজকে সলনি কৰি চা। এয়া মাক হিচাপে তোৰ প্ৰতি মোৰ অনুৰোধ। বেলেগৰ লগত প্ৰেম লীলা পাৰ্টি কৰে কোনে? মই নে তুমি? তাৰ মানে নাটক এতিয়া মই কৰিছো, কিন্তু তুমি যে পৰপুৰুষৰ লগত ৰাতিপুৱালৈকে পাৰ্টি কৰি আছা, তাৰমানে এইবিলাক সুস্থ মগজৰে কৰি আছা। মই বাধ্য হৈছো। সেইকাৰণে মই কৈ আছো, তুমি যি কৰা কৈ থাকা, মাত্ৰ মই কোৱা কামটো কৰি দিয়া। কি কৰিব লাগে মই? একেটা কথাকে কৈ নাথাকো, তথাপিও কৈছো ডিভোৰ্চ পেপাৰ সোনকালে চাইন কৰি দিবা। এতিয়া কি কৰিব লাগে সেইটো কওঁ। মানুহ ইমান অধৈৰ্য হ'ব নালাগে, যি কৰে সাৱধানে কৰিব লাগে। কিন্তু কৰিম কি? কি কৰিম? কি হয় চাই লওক, কিন্তু চাব তাত যাতে মোৰ নাম সাঙুৰ নাহে। কিন্তু এই সকলোবোৰ মই আপোনাৰ কাৰণে কৰিছোঁ। কৰিছে, কিন্তু আপোনাক মই ইমান অসাৱধান হৈ কাম কৰিবলৈ কোৱা নাছিলোঁ। মই আপোনাক কামৰ বাবে বিনিময় দিছোঁ। ঠিক আছে, আপোনাৰ ব্যৱস্থা মই কৰি থৈছোঁ, আপুনি চিন্তা কৰিব নালাগে। এই চাকৰিটো নহ'লেও আপুনি বিন্দাছ চলি থাকিব পাৰিব। সেই বুলিয়ে তাৰ পৰা কিন্তু ওলাবলৈ নাচাব। যিমান পাৰে তাক কনভিন্স কৰিবলৈ ট্ৰাই কৰিব। কৰিব লগা কাম বহুত বাকী আছে। ছাৰ হঠাৎ আহিল যে? ব'লাচোন আহক। সকলো ঠিকে চলি আছে নহয়? হয় ছাৰ, ঠিকে চলি আছে। কিন্তু হাজৰিকাই ক'লে কোনোবাই বোলে ইয়াত দিগদাৰি দি আছে। কোনে দিগদাৰ দিছে? কি হ'ল? কি চিন্তা কৰি আছা?
নাই ছাৰ এনেকুৱাতো একো অসুবিধা নাই চব ঠিকে চলি আছে সঁচাকৈ ঠিকে চলি আছেতো নাই ছাৰ তেখেতে বেলেগ ছাইডৰ কথা কৈছিলে আপুনি আমাৰ বুলি ভাবিলে বাৰু তেখেতক ফোন এটা কৰি সোধকচোন কোনটো ছাইডত খেলি মেলি হৈ আছে নালাগে মোৰে চাগে শুনাত কিবা অকণমান প্ৰব্লেম হ'ল আপুনি আহিলে ভালে কৰিলে আমাৰ কামটো কিমান দূৰ আগবাঢ়িলে আপুনি চাব পাৰিলে ব'লক ঠিকে আছে দিয়া ব'ল কি হ'ল কি চিন্তা কৰি আছ মা মই এতিয়া কি কৰিলে মোকে সলনি হ'ব মই কেনেকৈ জানিম তইহে জানিবি কি কৰিলে সলনি হয় নালাগে তুমি একো ক'ব নালাগে তুমি কেৱল মোকে কথা শুনাই থাকা তাৰ বাদে তুমি একোৱে কৰিব নালাগে যি ভাল দেখ তাকে কৰি থাক তোক কথা কৈ পেলাই একো লাভ নাই সঁচাকৈ মোৰ শুনাত ভুল হ'ল নে হাজৰিকাই মোৰ পৰা কিবা লুকুৱাইছে হাজৰিকাইতো মোক কোনোদিনে মিছা কথা কোৱা নাছিল আজি মিছা কথা কিয় নে হাজৰিকাও গৌৰৱৰ লগত লগ হৈ মোক শূন্য কৰিবলৈ চেষ্টা কৰা নাইতো নাই নাই হাজৰিকাই তেনেকুৱা কৰিব নোৱাৰে উৎপলৰ দৰে তেওঁ মোৰ এজন ভাল মোৰ বেয়া হত অন্ততঃ তেওঁ কেতিয়া আছিল কোৱা ঘৰলৈ কেতিয়া আহিবা তুমি কিয় আজি মই ঘৰলৈ যোৱাৰ আগতে পাৰ্টিৰ পৰা ঘূৰি আহিবা নেকি তোমাৰ আকৌ পাৰ্টি কৰা সময় সেইটোহে সকলো সময়তে যি টি কথা কৈ নাথাকিবাচোন আজি অলপ সোনকালে ঘৰলৈ আহিবাচোন তোমাৰ কাৰণে কিবা এটা ৰেডি কৰি থৈছোঁ কি ৰেডি কৰিব পাৰে কেনেবাকৈ ডিভোৰ্চ পেপাৰত চাইন কৰা সিদ্ধান্ত লোৱা নাইতো পাহিয়ে বাৰু মই অম্ৰপালীক ক'বলৈ দিয়া কথাবোৰ ক'লে অম্ৰপালী মান্তি হ'বনে বাৰু কাইলৈ গৈ পাহিক এবাৰ লগ কৰিব লাগিব এনেকৈ ভাবি থকাতকৈ এবাৰ গৈ নিজেই লগ কৰি কথাবোৰ কোৱাটোৱে ভাল হ'ব অঁ কি ভাবি আছা নাই একো নাই পেপাৰ্ছখিনি দিয়া পেপাৰ্ছ কি পেপাৰ্ছ ধেমালি বহুত হ'ল দিয়া পেপাৰ্ছখিনি দিয়া তুমি কি পেপাৰ্ছৰ কথা কৈছা মই একো বুজি পোৱা নাই চোৱা এই সময়কণতো এনেকুৱা ধেমালি নকৰিবা পেপাৰ্ছখিনি দিয়া আৰে দিয়া না ডিভোৰ্চৰ পেপাৰ্ছখিনি দিয়া মই কাইলৈ কোৰ্টত ছাবমিট কৰিমগৈ ডিভোৰ্চৰ পেপাৰ চাইন কৰা বুলি তোমাক কোনে ক'লে কিয় তুমি কিয় অথনি ফোনত সেইটোকে কোৱা নাছিলে জানো তুমি একেটা কথাতে কিয় বাৰে বাৰে লাগি আছা আমি আকৌ আগৰ দৰে থাকিব নোৱাৰো নেকি কোৱাচোন নোৱাৰো আমি আকৌ আগৰ দৰে থাকিব নোৱাৰো কিয় নোৱাৰিম পাৰিম আমি আকৌ আগৰ দৰে থাকিব পাৰিম তুমি মাথো তাইৰ পৰা আঁতৰি আহা মই সলনি হৈছো তুমি সলনি হোৱা এতিয়া আমি যিমান সলনি হ'লেও আমাৰ সম্পৰ্ক আগৰ দৰে কেতিয়াও নহয় কিয় নহ'ব হ'ব তুমি তাইৰ পৰা আঁতৰি আহিলে
সকলো ঠিক হৈ যাব। কথা কেৱল অম্ৰপালিক লৈ নহয়, আৰু তোমাৰ এনেকুৱা সলনি মই বহুত দেখিলোঁ। তোমাক আগতে বহুত সুযোগ দিছোঁ, এতিয়া আৰু সুযোগ দিব নোৱাৰোঁ। তোমাৰ মন সলনি হ'লেও মই মোৰ মন সলনি কৰিব নোৱাৰোঁ। মুকেশ, মুকেশ শুনাচোন। মেম, কথাবোৰ কি ভাবিছে? কিবা ৰিজাল্ট? মেম, মই ভাবিছোঁ এইবোৰ কথাৰ পৰা আঁতৰি থকাতকৈ মিডিয়াৰ ওচৰত গৈ সকলো সঁচা কথা কৈ দিয়া ভাল নেকি? কি বুলি ক'ম? যে মই এগৰাকী বিবাহিত পুৰুষৰ প্ৰেমত পৰিছোঁ, যাৰ এগৰাকী পত্নী আছে, সন্তান আছে, কম এনেকৈ? মেম, প্ৰয়োজনত সকলো কথা ক'বই লাগিব। সেইবুলি আপুনি সদায় এনেকৈ থাকিলে নহ'ব নহয়। এনেকৈ মানে? সেইটো আপুনি ভালকৈ বুজিছে। চোৱা, মৰম কৰিলোঁ বুলিয়ে নিজৰ ঠাই পাহৰি নাযাবা। আৰু তুমি মোক উপদেশ দিব নালাগে যে মই কি কৰিব লাগে। ক'ত কেনেকৈ কি কেতিয়া ক'ব লাগে মই ভালকৈ জানো। যোৱা এতিয়া। চব মোৰ ওপৰত উঠিছে। কি কৰোঁ মই এতিয়া? তেওঁ যে মোৰ ভুলবোৰৰ কথা কৈ কৈ সেনেকুৱা এটা সিদ্ধান্ত লৈছে, কিন্তু তেওঁ কৰা ভুলবোৰৰ কথা এবাৰো ভবা নাই। মই তেওঁক বুজিবলৈ ইমান চেষ্টা কৰাৰ পাছতো তেওঁ সেনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলে। তাৰমানে কি মোৰ প্ৰতি তেওঁৰ কোনো অনুভৱেই নাই নেকি? মাজনী, মা, কালি ৰাতি মই তেওঁৰ বাবে ইমানখিনি কৰিলোঁ। সিমানখিনি কৰাৰ পিছতো তেওঁ মোৰ পৰা ডিভোৰ্চ পেপাৰত ছিগনেচাৰ বিচাৰিছে। তই তেনেকৈ সৰু ছোৱালীৰ দৰে কথাবোৰ নকবিচোন। প্ৰতিটো কামৰে এটা সময় থাকে। গৰম কেৰাহীখনত তেল ঢালিলেও তেলখিনি গৰম হ'বলৈ সময় লাগে। গতিকে মানুহৰ মনটো সলনি হ'বলৈও সময় লাগিব। মা, মানুহৰ মনটো কেৰাহী নহয় নহয় যে তাক আকৌ গৰম কৰিব লাগিব। একেই কথা, মাত্ৰ কথাটো ভাবিবলৈ জানিব লাগিব। সেইবাবে তই অলপ ধৈৰ্য ধৰ। এদিন তোৰ কথা নুশুনিলে বুলিয়েই তই বলিয়ালি নকৰিবি। সময় ল মাজনী, সময়ত সকলো ঠিক হৈ যাব। আৰু মইতো তোৰ লগত আছোৱেই। মাত্ৰ তই ভালেৰে থাক। ঘঁহি থাকিলে শিলু ক্ষয় যায়। মানুহৰ মনহে সলনি হ'বই। চাওঁচোন মাজনী, চাওঁ মাজনী, সৰু ছোৱালীৰ নিচিনা নকৰিবিচোন। চাওঁ, উঠছোন। মই তোৰ লগত আছো নহয়, তই চিন্তা নকৰিবি। মই ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ একো বুজিয়ে পোৱা নাই। আনৰ বেয়া হোৱা কাম কেতিয়াও ভাল হ'ব নোৱাৰে। তুমি যে এনেকুৱা কাম কৰিব পাৰিবা মই কেতিয়াও ভবা নাছিলোঁ। মই এতিয়া কি কৰি একো ভাবিবই পৰা নাই। আঁতৰো বুলি ভাবিলেও আঁতৰিব পৰা নাই। যি কৰা কৰি থাকা। তুমি এনেও ভুল কৰাত এক্সপাৰ্ট হয়েই। এই সকলোবোৰ ভুল তোমাৰ ভুলৰ বাবেই হৈ আছে। তুমি যদি তেতিয়াই জেদত লাগি অম্ৰপালিক বিয়া নকৰালা হয়, আজি ইমানখিনি নহ'লে হয়। ইয়াত মোৰ আৰু অম্ৰপালিৰ বিয়াৰ কথা কেনেকৈ আহিলে? মই অম্ৰপালিক বিয়া নকৰালেও এইবোৰ হ'ল হয়। এনেকৈ নহ'লেও বেলেগ ধৰণে। কিন্তু এতিয়া অম্ৰপালিৰ মাজত থকাৰ বাবে এই সকলোবোৰৰ কাৰণ অম্ৰপালি যেন লাগিছে। দৃশ্য একেটাই, মাত্ৰ সকলোৰে চোৱাৰ দৃষ্টি আৰু ভংগীবোৰ বেলেগ বেলেগ।